চৰকাৰে মানুহক ন্যায় প্ৰদান কৰিছে প্ৰকৃত অৰ্থত, কিন্তু আনহাতে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি আজি ৰাহুল গান্ধী আহিছে অসমত। ৰাহুল গান্ধী আহিছে ন্যায় যাত্ৰা আৰম্ভ কৰিছে, কি ক'ব এই সন্দৰ্ভত? এতিয়া কথাটো হ'ল কি, আপোনালোকে গম পাইছে যে অসম ভাৰতবৰ্ষত কিছুমান আউটপোষ্ট থানা উঠাই দিব লগা হৈছে। তাৰমানে কেছৰ সংখ্যা থানাত যেতিয়া নাই, থানা ৰখাৰ কাৰণে তাৰমানে মানুহে আটাই ন্যায় পাইছে, আইন কি বস্তু বুজি পোৱা হৈছে, আইন মানি লোৱা হৈছে। আৰু তেওঁলোকে ৰাহুল গান্ধী কংগ্ৰেছ চৰকাৰে ৰাইজৰ ওচৰত মানুহৰ যথেষ্ট অন্যায় কৰিছিল। আৰু তেওঁলোকে জানে অন্যায়ৰ কথাটো, যেনেকৈ দুৰ্যোধন আৰু যুধিষ্ঠিৰ এখন স্কুলতে এখন তেতিয়া আছিল আমাৰ টোলবিলাকৰ তলত পঢ়িছিল। যেতিয়া দুৰ্যোধনক ক'লে শিক্ষা শেষৰ পিছত যে তুমি এই পৃথিৱীৰ পৰা এজন বেয়া মানুহ ভাল মানুহ বিচাৰি আনা, এই পৃথিৱীত ভাল মানুহ বিচাৰি বিচাৰি ক'তো নাপায় দ্ৰোণাচাৰ্যৰ ওচৰত শৰণাপন্ন হ'ল যে প্ৰভু ইয়াতো ভাল মানুহ কোনো নাই। আৰু যুধিষ্ঠিৰক ক'লে তোমাৰ যি শেষ পৰীক্ষা, তুমি এজন এই পৃথিৱীৰ পৰা বেয়া মানুহ বিচাৰি আনা। তেওঁ বিচাৰি বিচাৰি এই পৃথিৱীত এজন বেয়া মানুহ নাপালে। মানে যাৰ যি মন, যাৰ যি দেখে সেয়ে বিচাৰি পায়। তাৰমানে তেওঁলোকে দেশক, ভাৰতবৰ্ষক ইমান অন্যায় কৰিলে যে এতিয়াও আজি মোদীৰ যুগত আজি আমাৰ ভাৰতৰ ইমান প্ৰগতিৰ পথত, ইমান শৃংখলিতভাৱে দেশ চলি আছে, সুশাসন চলি আছে, তাত অন্যায়ে দেখা পায়। গতিকে সেইকাৰণে তাহাঁতৰ স্থান ভাৰতবৰ্ষত নাইকিয়া হৈ গৈছে। আপুনি ৰাম মন্দিৰ যাবলৈ আগ্ৰহী নেকি? আগ্ৰহী। আমি ৰাম মন্দিৰ এতিয়া ৰামলালা আমাৰ 22 তাৰিখে প্ৰতিষ্ঠা হ'ব, আৰু অৱশ্যে 22 তাৰিখে আমি সুযোগ নাপাম, কাৰণ ভাৰতবৰ্ষৰ পৰা বহুত মানুহ আহিব, গতিকে তেওঁলোকক আমি সুবিধা দিছোঁ। ইয়াৰ পিছতেই আমি পৰ্যায়ক্ৰমে, মইতো ফেব্ৰুৱাৰী মাহতে যোৱাৰ কাৰণে প্ৰস্তুত। ময়ে নহয়, আমাৰ গোটেই ভাৰতবাসীয়ে এবাৰ ৰামলালাৰ মন্দিৰ দৰ্শন কৰিব লাগে আৰু আমাৰ সভ্যতা সংস্কৃতিক বজাই ৰাখিব লাগে।